এইখন অসমতে সংঘটিত হৈছে মানুহৰ মন মগজু জুকাৰি যোৱা এটা অতি নৃশংস ঘটনা। প্ৰেমিকাক পলুৱাই নি প্ৰথমে দলবদ্ধভাৱে বলাৎকাৰ আৰু তাৰ পিছত বিষ পান কৰোৱাই অতি নৃশংসভাৱে হত্যা। এই ঘটনাই জুকাৰি গৈছে এতিয়া সমগ্ৰ ৰাজ্য। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এটা অতি চাঞ্চল্যকৰ খবৰ। খবৰ অনুসৰি প্ৰেমিকাক পলুৱাই নি এজন যুৱকে নৃশংসভাৱে হত্যা কৰিছে। প্ৰথমে প্ৰেমিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পিছতে বিষ পান কৰোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু এই ঘটনা সংঘটিত হৈছে কাছাৰৰ কাটিগড়াত। কাটিগড়াৰ কান্দি গ্ৰামত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। যুৱতীগৰাকীক পলুৱাই নি প্ৰথমে ধৰ্ষণ কৰাৰ পিছত পৰৱৰ্তী সময়ত তীব্ৰ শাৰীৰিক নিৰ্যাতন চলোৱা হ'ল আৰু সেই শাৰীৰিক নিৰ্যাতনতে সীমাবদ্ধ নাথাকিল পিশাচৰূপী সেই প্ৰেমিক আৰু পৰিয়ালৰ সৈতে মিলি বন্ধুবৰ্গৰ সৈতে মিলি বিষ পান কৰোৱাই অতি নৃশংস জঘন্যভাৱে হত্যা কৰিলে যুৱতীগৰাকীক। আৰু কেৱল প্ৰেমিকেই নহয়, মুঠ 8 জনৰ বিৰুদ্ধে এতিয়া এই যুৱতীগৰাকীক বলাৎকাৰ আৰু হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু মৃতকৰ পৰিয়ালে এক গোচৰ ৰুজু কৰিছে। অভিযোগ মতে কাটিগড়াৰ তিনটিকৰি গাঁৱৰ সৈফুল উদ্দিন নামৰ এই যি পিশাচ নৰপিশাচটো আছে, সৈফুল উদ্দিন নামৰ পিশাচটোৱে পলুৱাই নিছিল যুৱতীগৰাকীক। 19 বছৰীয়া যুৱতীগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল এই সৈফুল উদ্দিন নামৰ যুৱকজনৰ। সৈফুল উদ্দিনে দীৰ্ঘদিনে প্ৰেমৰ অভিনয় কৰি আহিছিল যুৱতীগৰাকীৰ সৈতে আৰু প্ৰেমৰ অভিনয় নহয়, বিয়া কৰোৱাৰ প্ৰলোভন দি যুৱতীগৰাকীক শনিবাৰে ঘৰৰ পৰা পলুৱাই নিছিল। শনিবাৰে ঘৰৰ পৰাই যুৱতীগৰাকীক পলুৱাই লৈ গৈছিল বিয়া কৰোৱাৰ প্ৰলোভন দি আৰু তাৰ পিছতে যুৱতীগৰাকীক প্ৰথমে বলাৎকাৰ কৰা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু কেৱল প্ৰেমিকেই নহয়, দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে সেই যুৱতীগৰাকীক আৰু সেই তেনে চৰম নিৰ্যাতন চলাই কেৱল যৌন নিৰ্যাতনেই নহয়, শাৰীৰিক নিৰ্যাতনো চলাইছিল এই পাখণ্ড প্ৰেমিক ৰূপী যি সৈফুল আছে। এই সৈফুল উদ্দিন নামৰ যি পাখণ্ড প্ৰেমিক, সেই পাখণ্ড প্ৰেমিকে এনেদৰে যুৱতীগৰাকীক অকথ্য নিৰ্যাতন চলাইছিল আৰু সেই নিৰ্যাতনতে সীমাবদ্ধ নাথাকি বিষ পান কৰোৱাই যুৱতীগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিলে এই পাখণ্ড সৈফুল উদ্দিনে, যি ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু কেৱল প্ৰেমিক সৈফুল উদ্দিনেই নহয়, প্ৰেমিক সৈফুল সহ তেওঁৰ পৰিয়ালে এই দলবদ্ধভাৱে যুৱতীগৰাকীক মাৰপিট কৰাৰ অভিযোগ উঠিছে। যেতিয়া প্ৰেমিকে পলুৱাই লৈ গ'ল, বিয়া কৰোৱাৰ প্ৰলোভনেৰে পলুৱাই লৈ গ'ল, তাৰপিছত যুৱতীগৰাকীৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে আৰু কেৱল প্ৰেমিকেই নহয়, প্ৰেমিকৰ সৈতে আন এটা ভেৰণীয়া দলে যুৱতীগৰাকীৰ ওপৰত জঁপিয়াই পৰাৰ অভিযোগ উঠিল আৰু তাৰ পিছত যেতিয়া যুৱতীগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ প্ৰতিবাদ কৰিলে, তাৰ পিছতে যুৱতীগৰাকীৰ ওপৰত আৰম্ভ হ'ল অকথ্য নিৰ্মম অত্যাচাৰ। আৰু কেৱল প্ৰেমিক অথবা প্ৰেমিকৰ যি বন্ধু আছে সেই তেওঁলোকেই নহয়, প্ৰেমিকৰ পৰিয়ালেও যুৱতীগৰাকীক নিৰ্মমভাৱে মাৰধৰ কৰি চূড়ান্ত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পৰিণতিতে যুৱতীগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আৰু শেষত যুৱতীগৰাকীক বিষ পান কৰোৱাই হত্যাৰ চেষ্টা চলোৱা হ'ল। আৰু অতি মুমূৰ্ষু অৱস্থাত যুৱতীগৰাকীক প্ৰেমিক সৈফুলে কাটিগড়াৰ মডেল হাস্পতাললৈ লৈ যায় আৰু কাটিগড়াৰ মডেল হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয় আৰু যুৱতীগৰাকীক বিষ পান কৰোৱাৰ পিছত কিন্তু প্ৰেমিক সৈফুলে এই কাটিগড়াৰ মডেল হাস্পতালত ভৰ্তি কৰোৱায়। আৰু এই ঘটনাৰ খবৰ পাই যেতিয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লোক হাস্পতালত উপস্থিত হ'ল, তেতিয়া প্ৰেমিক সৈফুলৰ সৈতে সৈফুলৰ পৰিয়ালৰ যিসকল লোক আছিল তেওঁলোকে হাস্পতালৰ পৰা পলায়ন কৰিলে আৰু ৰহস্যজনকভাৱে সেই যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাই যেতিয়া তেওঁৰ পৰিয়ালৰ লোক হাস্পতাললৈ অহাৰ খবৰ পালে, লগে লগে পলায়ন কৰিলে প্ৰেমিক সৈফুল উদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে। আৰু তাৰ পিছতে
যুৱতীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে কাটিগড়া মডেল হাস্পতালৰ পৰা পৰিয়ালৰ লোকে এই মুমূৰ্ষু অৱস্থাত যুৱতীগৰাকীক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱালে যদিও যুৱতীগৰাকী আৰু বাচি নাথাকিল যুৱতীগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজি এই যি পাখণ্ড প্ৰেমিক আৰু তেওঁৰ পৰিয়ালৰ জঘন্য অত্যাচাৰৰ বাবে সাৱতি ল'বলগীয়া হ'ল করুণ মৃত্যু এই ঘটনা এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দুখীৰ কঠোৰ শাস্তিৰ দাবী উঠিছে আৰু যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে গোচৰ ৰুজু কৰিছে মুঠ 8 জনৰ বিৰুদ্ধে কাটিগড়া আৰক্ষী চকীত প্ৰেমিক সৈফুল উদ্দিন সহ 8 জনৰ বিৰুদ্ধে দলবদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিত ইতিমধ্যে কাটিগড়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু কিন্তু তদন্ত আৰম্ভ কৰিছে যদিও হাস্পতালত প্ৰেমিকাক অকথ্য নিৰ্যাতন চলাই মৃত্যুৰ মুখলৈ ঠেলি দি হাস্পতালত ভৰ্তি কৰায়ে পলায়ন কৰা সৈফুল সহ তেওঁৰ পৰিয়ালৰ লোকৰ কিন্তু আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই সেই ঘটনাৰ এক প্ৰকাৰ আৰক্ষীৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি কৰিছে যে কিয় আৰক্ষীয়ে এনে অতি নৃশংস কাণ্ড সংঘটিত কৰাৰ পিছতো এই যি মূল অভিযুক্ত আছে এই 8 জন অভিযুক্তক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই তাক লৈ আৰক্ষীৰ ভূমিকাক লৈ কিন্তু ৰহস্যৰ সৃষ্টি হৈছে কিন্তু এই যি ঘটনা সংঘটিত হ'ল কাছাৰৰ কাটিগড়াত এই ঘটনা এতিয়া সকলো সচেতন লোকৰে মন মগজুক এক প্ৰকাৰ জোকাৰি পেলাইছে কিদৰে যুৱতীগৰাকীয়ে প্ৰেমিকক বিশ্বাস কৰিছিল নিজৰ ঘৰখন এৰি থৈ প্ৰেমিকৰ লগত এখন সুখৰ সংসাৰ গঢ়াৰ সপোন বান্ধি প্ৰেমিকৰ সৈতে গুচি গৈছিল শনিবাৰে বিয়া পতাৰ পলোভনেৰে এখন সুখৰ সংসাৰ গঢ়াৰ পলোভনেৰে প্ৰেমিক সৈফুল উদ্দিনে যুৱতীগৰাকীক পলুৱাই নিছিল আৰু তাৰ পিছতহে যুৱতীগৰাকীয়ে সন্মুখীন হৈছিল এই অনাকাংক্ষিত পৰিস্থিতিৰ মুখা খোল খাইছিল প্ৰেমিক যিজন যুৱকৰ সৈতে এক সুখৰ সংসাৰ গঢ়াৰ যি সপোন দেখিছিল যুৱতীগৰাকীয়ে যে মুহূৰ্ততে সেয়া থানবান হৈছিল আৰু প্ৰেমিক সৈফুল উদ্দিনৰ পিহাচ ৰূপটো এক প্ৰকাৰ প্ৰকট হৈছিল আৰু বলপূৰ্বক যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাই নহয় যুৱতীগৰাকীক প্ৰেমিকে পলুৱাই লৈ যোৱাৰ পিছত দলবদ্ধভাৱে বলাৎকাৰ কৰা হৈছিল আৰু এই দলবদ্ধ বলাৎকাৰৰ পিছতে যুৱতীগৰাকীৰ ওপৰত চলোৱা হৈছিল অকথ্য শাৰীৰিক মানসিক নিৰ্যাতন যুৱতীগৰাকীক কেৱল প্ৰেমিক সৈফুল উদ্দিনেই নহয় সৈফুল উদ্দিনৰ পৰিয়ালেও নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে প্ৰেমিকৰ পৰিয়ালেও যুৱতীগৰাকীক অতি নিৰ্মমভাৱে মাৰপিট কৰাৰ অভিযোগ উঠিছে তাৰ ফলত যুৱতীগৰাকীৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল প্ৰেমিকৰ ঘৰতেই আৰু অতি মুমূৰ্ষু অৱস্থাত যুৱতীগৰাকী প্ৰেমিকৰ ঘৰত আছিল শেষ সময়ত যেন তাতো এই পিহাচৰ দলটোৰ মন নভৰিল আৰু শেষত তেওঁলোকে যুৱতীগৰাকীক বিহপান কৰাবলৈ বাধ্য কৰালে বলপূৰ্বক বিহপান কৰোৱাই যুৱতীগৰাকীক হত্যা কৰিলে যুৱতীগৰাকীক বিহপান কৰোৱাৰ পিছত মুমূৰ্ষু অৱস্থাত চিকিৎসালয়ত পেলাই থৈ পলায়ন কৰিলে প্ৰেমিক যি সৈফুল উদ্দিন আছে সেই সৈফুল উদ্দিনৰ লগতে পৰিয়ালৰ লোকে হাস্পতালৰ পৰা পলায়ন কৰিলে আৰু সৈফুল উদ্দিনৰ পলায়নৰ পিছতে এই সমগ্ৰ ঘটনাৰ বিষয়ে গম পাই যেতিয়া পৰিয়ালৰ লোক হাস্পতালত উপস্থিত হ'ল তেওঁলোকে মূৰে কপালে হাত দিয়াৰ বাহিৰে আৰু কোনো তেওঁলোকৰ হাতত উপায় নাছিল তেওঁলোকৰ অতি মৰমৰ কন্যাগৰাকী এক মুমূৰ্ষু অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছিল আৰু অৱস্থা অতি শোচনীয় হোৱাত সংকটজনক হোৱাত কাটিগড়া মডেল হাস্পতালৰ পৰা যুৱতীগৰাকীক প্ৰেৰণ কৰা হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে কিন্তু শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে এইগৰাকী নিৰ্যাতিতাই যি ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সকলোৱে একেমুখে গৰিহণা দিছে এই ঘটনাক আৰু এনে জঘন্য কাণ্ড সংঘটিত কৰা সৈফুল উদ্দিন আৰু তেওঁৰ পৰিয়ালক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ এতিয়া দাবী উঠিছে ইতিমধ্যে নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালে কাটিগড়া থানাত এই সন্দৰ্ভত তেওঁৰ প্ৰেমিক সৈফুল উদ্দিন আৰু পৰিয়ালৰ 8 জন লোকৰ বিৰুদ্ধে ৰুজু কৰিছে এটা গোচৰ আৰু সেই গোচৰৰ ভিত্তিত ইতিমধ্যে কাটিগড়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু ৰহস্যজনকভাৱে এতিয়ালৈকে এজনো অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যি ঘটনাই এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে কিয় আৰক্ষীয়ে এতিয়াও সন্ধান উলিয়াব পৰা নাই এই জঘন্য ঘটনা সংঘটিত কৰা মূল অভিযুক্তকে ধৰি আন অভিযুক্তসকলক এগৰাকী যুৱতীক দীৰ্ঘদিনে প্ৰেমৰ চলনাৰে প্ৰেমৰ সম্পৰ্কৰে যুৱতীগৰাকীৰ লগত থাকিলে এই সৈফুল উদ্দিন আৰু তাৰ পিছত যুৱতীগৰাকীক
পলুৱাই লৈ গ'ল আৰু যুৱতীগৰাকী আটাইতকৈ বিশ্বাস কৰা যিজন যুৱক আছিল যিজন যুৱকক সকলোতকৈ তেওঁ অধিক বিশ্বাস কৰি নিজৰ ঘৰখন নিজৰ আপোন মানুহখিনিক এৰি থৈ সেই যুৱকজনৰ সৈতে পলায়ন কৰিলে সেই যুৱকজনেই এনেদৰে অতি নৃশংস অতি জঘন্যভাৱে সেই যুৱতীগৰাকীক হত্যা কৰিলে যি ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সকলোৱে এতিয়া দাবী উত্থাপন কৰিছে যে এই ঘটনাত জড়িত প্ৰতিজন অভিযুক্তকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে এক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে এনে ধৰণৰ ঘটনা কেতিয়াও কাম্য নহয় কিন্তু আমাৰ সমাজখনত দেখা গৈছে যে শেহতীয়াকৈ এনে অপৰাধ প্ৰৱণতা একাংশ লোকৰ মাজত ভয়াবহ হাৰত বৃদ্ধি পাইছে শেহতীয়াকৈ একাংশ লোকে যেন এনে ধৰণৰ জঘন্য অপৰাধ কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰা হৈছে যি ঘটনাক লৈ যি আইন বলবৎকাৰী যিসকল আছে তেওঁলোকৰ ওপৰলৈও কিন্তু আঙুলি উঠিছে আৰু কিয়নো এনে ধৰণৰ এটা অভিযুক্ত এনে ধৰণৰ এটা অপৰাধী গ্ৰেপ্তাৰৰ পিছত শাস্তিৰ প্ৰক্ৰিয়া বহুত দীঘলীয়া হয় আমাৰ এইখন দেশত আৰু যি কাৰণে এনে ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰা বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে আৰু শেহতীয়াকৈ যি ইণ্টাৰনেট আদি সহজলভ্য হৈ পৰিছে তাৰ পিছতো কিন্তু দেখা গৈছে যে এনে ধৰণৰ অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে আৰু তাৰ মাজতে এই যি ঘটনা পোহৰলৈ আহিল এই ঘটনাই এতিয়া আমাৰ সমাজখনৰ স্খলিত ৰূপটো এক প্ৰকাৰ উদঙাই দিছে এই সৈফুল উদ্দিন নামৰ যুৱকজন এই সৈফুল উদ্দিন নামৰ যুৱকজনৰ মানসিকতা কেনেকুৱা ধৰণৰ আছিল দীৰ্ঘদিনে যুৱতীগৰাকীৰ সৈতে তেওঁ প্ৰেমৰ সম্পৰ্ক ৰাখি গৈছিল আৰু প্ৰেমৰ সম্পৰ্কৰ চলনেৰে যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই নি যুৱতীগৰাকীক এনেদৰে বলাৎকাৰ কৰি প্ৰেমিকৰ উপস্থিতিতে দলবদ্ধ বলাৎকাৰ কৰা হল আৰু দলবদ্ধ বলাৎকাৰৰ পিছত অকথ্য নিৰ্যাতন চলোৱা হল সেই যুৱতীগৰাকীক সেই কিন্তু সৈফুল উদ্দিনক বিশ্বাস কৰি যুৱতীগৰাকী তেওঁলৈ পলাই গৈছিল তাৰ পিছত কিদৰে এই যুৱতীগৰাকীক এনেদৰে তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে এটা সপ্তাহ যুৱতীগৰাকী সেই যুৱকজনৰ লগত থাকিব নোৱাৰিলে এটা সপ্তাহ এই সৈফুল উদ্দিন নামৰ যিটো পাখণ্ড আছে এই নৰপিশাচৰূপী সৈফুল উদ্দিনে এটা সপ্তাহ নিজৰ প্ৰেমিকাক লগত ৰাখিব নোৱাৰিলে যেন এক ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিলে সৈফুল উদ্দিনে নিজৰ প্ৰেমিকাক আৰু তাৰ পিছতে যেতিয়া ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি এনেদৰে অতি নৃশংসভাৱে হত্যা কৰিলে যি ঘটনাই এতিয়া সকলোৰে নাক কোচ খুৱাইছে আৰু এই ঘটনাৰ পিছত এতিয়া এই যি মূল অভিযুক্ত সৈফুল উদ্দিনক দৃষ্টান্তমূলক শাস্তিৰ দাবী উঠিছে এই ক্ষেত্ৰত কাটিগড়া আৰক্ষীৰ ভূমিকাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে কিমান ক্ষিপ্ৰ আৰু কিমান জোৰদাৰ তদন্ত চলাই কাটিগড়া আৰক্ষীয়ে সেয়া লক্ষণীয় হ'ব এই যি অভিযুক্ত আছে সৈফুল উদ্দিন এই সৈফুল উদ্দিনক কাটিগড়া আৰক্ষীয়ে কিমান সোনকালে গ্ৰেপ্তাৰ কৰিব পাৰে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে কেৱল সৈফুলেই নহয় সৈফুলৰ সৈতে এই যি যুৱতীগৰাকীক দলবদ্ধ বলাৎকাৰ কৰাৰ অভিযুক্ত আছে যুৱতীগৰাকীক যি শাৰীৰিকভাৱে প্ৰহাৰ কৰা মানসিকভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ আছে সৈফুলৰ পৰিয়ালৰ লোকসকলৰ বিৰুদ্ধে এই মুঠ যি 8 অভিযুক্ত আছে এই 8টা অভিযুক্তক কাটিগড়া আৰক্ষীয়ে কিমান সোনকালে গ্ৰেপ্তাৰ কৰিব পাৰে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু এটা কথা ঠিক এনে ধৰণৰ ঘটনা কাৰো কাম্য নহয় এই ঘটনাই এতিয়া প্ৰকৃততে সকলো সচেতন লোকৰে মন মগজুক এক প্ৰকাৰ জুকাৰি গৈছে যে আমাৰ সমাজখন এতিয়া কোন দিশে গতি কৰিছে আমাৰ সমাজখনত আৰু কি হ'বলৈ বাকি আছে কি হ'বলৈ গৈ আছে নৱবৰ্ষৰ প্ৰথম দিন কেইটাতে এনে ধৰণৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে যে নাৰীৰ যি সুৰক্ষা সেই নাৰী সুৰক্ষা যে নোহোৱা হৈছে সেই কথাটো প্ৰমাণ কৰিছে বিভিন্ন সময়ত পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীটো ইগৰাকীৰ পিছত সিগৰাকী যুৱতীৰ অপমৃত্যুৰ খবৰ আহিছে নৱবৰ্ষৰ পহিলা সপ্তাহৰ পৰাই নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা এনে ধৰণৰ খবৰ বৃদ্ধি পোৱা ঘটনাই এতিয়া স্বাভাৱিকতে উদ্বেগ বৃদ্ধি কৰিছে সকলোৰে মনত যে কি হ'বলৈ গৈ আছে আমাৰ সমাজখনত আৰু এনে সমাজ আমাৰ যি সমাজখনৰ স্খলন ঘটিছে এই স্খলন ৰোধৰ বাবে কিন্তু প্ৰতিজন লোকৰে যে দায়িত্ব আছে সেই কথা নিশ্চিত যে নিজৰ ঘৰৰ সন্তানে কি কৰি আছে কি কৰি থকা নাই তাৰ ওপৰত কঠোৰ নজৰ সকলোৱে ৰাখিব লাগে নহলে এনে ধৰণৰ অপমৃত্যু হোৱাৰ সম্ভাৱনাই অধিক কাৰণ আজিৰ সমাজখনৰ যি অৱক্ষয় ঘটিছে এই অৱক্ষয় ৰোধ কৰাৰ ক্ষেত্ৰত এতিয়া সকলোৱে হাত উজান দিব লাগিব সমান্তৰালকৈ কিন্তু এই ক্ষেত্ৰত সাধাৰণ লোকসকলৰ যিমান দায়িত্ব তাতকৈ অধিক দায়িত্ব আছে যিসকল আইন বলয়ত
বলবৎকাৰী আছে আমাৰ সমাজখনৰ সেই আইন বলবৎকাৰীসকলে নিজৰ যিখিনি দায়িত্ব সেই দায়িত্ব সুচাৰুৰূপে সঠিক ৰূপে দৃঢ় ৰূপে যদি পালন নকৰে এই অতি যে ভয়াবহ হৈ পৰিব আমাৰ সমাজখন সেই কথা নিশ্চিত এই কাছাৰৰ কাটিগড়াৰ এই ঘটনাই আজি সেইভাবে এতিয়া এই যে সকলোৰে আমাৰ দায়িত্ব বাহিছে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে এনে নৃশংস ঘটনা যাতে আৰু সংঘটিত নহওক আৰু এই যি ঘটনা প্ৰেমিকাক পলুৱাই নি প্ৰথমে দলবদ্ধ বলাৎকাৰ আৰু তাৰ পিছত বিহপান কৰোৱাই প্ৰাণ লোৱা এই যি জঘন্য ঘটনা এই জঘন্য ঘটনাৰ কি শেহতীয়া আপডেট থাকে সেই সকলো তথ্য আমি আপোনালোকক জনাই যাম এই মুহূৰ্তত এইখিনি আছিল আমাৰ ওচৰত আপডেট আৰু এই ঘটনাৰ ওপৰত প্ৰতিনিয়ত আমি দৃষ্টি ৰাখিম আৰক্ষীয়ে কি ধৰে ব্যৱস্থা গ্ৰহণ কৰে সকলো কথা আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত বিদায় লৈছো ধন্যবাদ